Hello everyone, I'm fine and I hope you all are fine. Our today's session is going on about negative and affirmative sentences. Dear students, affirmative and negative sentence is very important for HS and HS final examination. Moromor Sarosatiokol, my last class of different kinds of sentence অর্থাৎ বাক্যৰ শ্ৰেণী বিভাজন আমি পঢ়িছিলো। এতিয়া আমি affirmative sentence or পৰা কেনেকৈ negative sentence বনাব লাগে হেতু আমি শিকিম। affirmative sentence or পৰা আমি যেতিয়া negative sentence বনাম আমি কিছুমান rules follow কৰিব লাগিব। আমাৰ প্ৰথম যেটো rules এক নম্বৰ rules হৈছে আমি যিখিনি auxiliary verb আমাৰ আছে যেনে am, is, are, was, were, have, has, had, shall, will, should, would, can, could, may, might, must, ought to, need, dare. So, a auxiliary verb or logot ami not ব্যবহার করি আমি নেগেটিভ কৰিব পাৰি। auxiliary verb or logot আমি যেতিয়া not লগাই দিম তেতিয়া সেই বাক্যটো কি হৈ যাব affirmative পৰা নেগেটিভ হৈ যাব। এক্সাম্পল হিচাপে আমি লিখিব পাৰো I am tired. am এটা auxiliary verb গতিকে কি হ'ব I am not tired. আমি auxiliary verb ৰ লগত not লগাই দিলো বাক্যটো affirmative পৰা নেগেটিভ হৈ গল। ঠিক তেনেকে we have seen him. আমাৰ auxiliary verb have আছে আমি auxiliary verb ৰ লগত have not লগাই দিম বাক্যটো কি হৈ যাব নেগেটিভ হৈ যাব। ঠিক তেনেকে we were friends. আমাৰ ইয়াত auxiliary verb আছে were, ইয়াত auxiliary verb আছে will. আমি এই auxiliary verb ৰ লগত যেতিয়া not লগাই দিম তেতিয়া বাক্যটো নেগেটিভ হৈ যাব। we were friends কি হ'ব we were not friends. we were not friends. ঠিক তেনেকে he will sing তেও গান গাব। আমি যেতিয়া নেগেটিভ কৰিম তেও গান নাগাব। he will not sing তেও গান নাগাব। you must do it. ইয়াত আমাৰ auxiliary verb আছে must গতিকে আমি auxiliary verb ৰ লগত not লগাই দিম you must not do it affirmative পৰা নেগেটিভ হৈ ঠিক তেনেকে ইয়াত auxiliary he can play ইয়াত auxiliary verb আছে can আমি এটো নেগেটিভ কৰিবলৈ হলে auxiliary verb can ৰ লগত আমি not লগাই দিম he cannot play ঠিক তেনেকৈ you ought to know this ইয়াত auxiliary verb আছে ought আমি auxiliary verb ৰ লগত not লগাই দিম you ought not to know this. তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি একদম সহজভাৱে affirmative পৰা নেগেটিভ নিয়াৰ প্ৰাথমিক যেটো নিয়ম ফাৰ্স্ট যেটো ৰুল আমি এটো শিকিলো। এমৰ ছাত্ৰ-ছাত্ৰীসকল আমি auxiliary verbৰ abridged forms বা contracted negative forms খিনি এনেকৈ লিখিব পাৰো যেনেকৈ am not, aren't, is not, isn't, are not, aren't, shall not, shan't. আমি l দুটা উঠাই লিখিব পাৰি message a n apostrophe t shan't, will not, won't, cannot, can't, do not, don't, did not, didn't, have not, haven't, has not, hasn't. আমি এই দৰে abridged negative forms of auxiliary verbs আমি এখানে লিখিব পাৰো আমাৰ কাৰণে খুবই সহজ হৈ যায়। Dear students, আমি affirmative পৰা নেগেটিভ নিউতে কেতিয়াবা কিছুমান শব্দ আমি সলনি কৰিব লাগে যেনেকৈ always থকা বাক্যবিলাকত আমি never ব্যৱহাৰ কৰি নেগেটিভ কৰিব পাৰো some থকা বাক্যত some থাকিলে আমি any ব্যৱহাৰ কৰিব পাৰো all থকা বাক্যত আমি none ব্যৱহাৰ কৰিব পাৰো every থকা বাক্যত আমি no ব্যৱহাৰ কৰিব পাৰো এনেকৈ আমি কিছুমান বাক্য খুব সহজে নেগেটিভ কৰিব পাৰো যত আমি not ব্যৱহাৰ কৰিব নালাগে যেনেকৈ they always go to bed at night আমি তো নেগেটিভ কৰিব পাৰো they always অথাই never same আমি লিখি দিম
they never go to bed at night. তো আমি ইয়াত always ৰ হলনি কি দিছো never বহাই দিছো আৰু এই never টোৱে বাক্যটো এফাৰ্মেটিভ হয়বোধক বাক্যটো নেগেটিভ অৰ্থাৎ নহয়বোধক বনাই দিছে ঠিক তেনেকে he has some money তো কিছু টকা আছে এই বাক্যটো এফাৰ্মেটিভত আছে আমি যেতিয়া নেগেটিভ কৰিম আমি এটো নেগেটিভ কৰিলে কি হ'ব he hasn't some অর্থে আমি কি বহাই দিম any he hasn't any money তার হাতত কোনো টকা নাই গতিকে আমি কিছুমান শব্দ কেতিয়াবা আমি চেঞ্জ কৰিব লাগে অকল নটই নহয় এই শব্দ চেঞ্জ কৰি আমি খুব সহজে নেগেটিভ কৰিব পাৰো আমি আৰু কেইটামান एग्जांपल পঢ়িম নাম্বাৰ 3 everybody knows him সকলোৱে তেওঁক চিনি পায় everybody থাকিলে আমি কি লিখিম everybody nobody everyone no one তাই everybody থাকিলে nobody nobody knows him nobody knows him কোনেও তেওঁক চিনি নাপায় বাক্যটো নেগেটিভ হৈ গ'ল ঠিক তেনেকৈ all of them praised the boy সকলোৱে ল'ৰাজনক প্ৰশংসা কৰিছিল আমি all থাকিলে আমি কি লিখিম none of them praised the boy ল'ৰাজনক কোনেও প্ৰশংসা কৰা নাছিল none of them praised the boy কোনেও প্ৰশংসা কৰা নাছিল number 5 he took every care to the boy তেওঁ কামটোৰ প্ৰত্যেকটোৱে যত্ন লৈছিল every care প্ৰতিবাৰে যত্ন লৈছিল যিমানখিনি যত্ন ল'ব লাগে লৈছিল তো ইয়াত every থকাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম নাম মানে তেওঁ কামটোৰ কোনো যত্ন লোৱা নাছিল he took no care to the work তেওঁ কামটোৰ কোনো যত্ন লোৱা নাছিল এনেকে আমি খুব সহজতে কেতিয়াবা not ব্যৱহাৰ নকৰি কিছুমান বাক্যৰ গঠন সলনি কৰি বা কিছুমান শব্দ আমি সলনি কৰি নেগেটিভ কৰিব পাৰো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কিছুমান ক্ষেত্ৰত কিছুমান টেন্সত অক্সিলাৰি ভাৰ্ব নাথাকে আৰু অক্সিলাৰি ভাৰ্ব নথকা বাক্যবিলাক আমি কেনেকৈ এফাৰ্মেটিভৰ পৰা নেগেটিভ বনাম অৰ্থাৎ কিছুমান ক্ষেত্ৰত আমি দেখা পাও আমি ইতিমধ্যে যিখিনি অক্সিলাৰি ভাৰ্ব ডিসকাশন কৰিলো পঢ়িলো হে অক্সিলাৰি ভাৰ্বখিনি নাই মেইন ভাৰ্ব আছে বা অ্যাকশন ভাৰ্ব আছে কিন্তু অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব নাই হে বাক্যবিলাক আমি কেনেকৈ নেগেটিভ বনাম সাপোজ প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ ক্ষেত্ৰত আমি দেখা পাও কেতিয়াবা অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া আমি কেনেকৈ নেগেটিভ বনাম আৰু পাস্ট ইনডিফিনাইট টেন্সৰ ক্ষেত্ৰত কেনেকৈ নেগেটিভ বনাম প্ৰেজেন্ট ইনডিফিনাইট বা সিম্পল প্ৰেজেন্টৰ ক্ষেত্ৰত আমি ডু নট বা ডাজ নট ব্যৱহাৰ কৰি আমি এফাৰ্মেটিভৰ পৰা নেগেটিভ বনাম আৰু আমি প্ৰত্যেক ক্ষেত্ৰতে ভাৰ্বৰ লগত যদি ইএস বা এস থাকে আমি হেতু কি কৰিম উঠাই দিম আৰু সদায় ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লিখিম ভাৰ্ব 1 লিখিম ঠিক তেনেকৈ পাস্ট ইনডিফিনাইট টেন্সৰ ক্ষেত্ৰত আমি নেগেটিভ কৰিবলৈ হলে সাবজেক্টৰ পিছত ডিড নট লিখিব লাগিব আৰু ভাৰ্বৰ যেটো পাস্ট ফৰ্ম থাকে পাস্ট ইনডিফিনাইট টেন্সত সদায় ভাৰ্বটো পাস্ট ফৰ্মত থাকিব বা সেকেন্ড ফৰ্মত থাকিব আমি হে ভাৰ্বৰ পাস্ট ফৰ্মটো উঠাই ভাৰ্বৰ সদায় প্ৰেজেন্ট ফৰ্ম অৰ্থাৎ ভাৰ্ব 1 লিখিম তেতিয়াহলে বাক্যটো কি হৈ যাব অতি সহজে এফাৰ্মেটিভৰ পৰা নেগেটিভ হৈ যাব আমি হেল্পিং হিচাপে ডু নট ডাজ নট আৰু ডিড নট ব্যৱহাৰ কৰিব পাৰো এই দুটা টেন্সৰ ক্ষেত্ৰত एग्जांपल হিচাপে আমি লব পাৰো I know the boy এই বাক্যটো সাবজেক্ট নো টো হৈছে মেইন ভার্ব ইয়াত কোনো অক্সিলাৰি ভার্ব নাই am is are was were have has কোনো অক্সিলাৰি ভার্ব নাই আমি এই বাক্যটো নেগেটিভ কৰিবলৈ হলে যেহেতু এই বাক্যটো আছে কোন টেন্সত সাবজেক্ট ভার্ব 1 এটো সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনাইট টেন্সত নেগেটিভ কৰিবলৈ হলে আমি ডু নট বা ডাজন্ট ব্যৱহাৰ কৰিম ডোন্ট বা ডান্স ইয়াত আমি যেহেতু সাবজেক্টটো I আছে ফার্স্ট পারসন সিঙ্গুলার নাম্বার এই কারণে আমি সদায় ডু ব্যবহার কৰিম অর্থাৎ ডোন্ট I don't আর ভার্ব সদায় প্রেজেন্ট ফর্ম I don't know the boy সেকেন্ড বাক্যটো he walks in the afternoon ভার্বৰ লগত s বা es আছে অর্থাৎ এটো সিম্পল প্রেজেন্ট টেন্স আমাৰ যেহেতু হি সাবজেক্টটো থার্ড পারসন সিঙ্গুলার আর প্রেজেন্ট ইনডিফিনাইট টেন্সৰ থার্ড পারসন সিঙ্গুলার নাম্বার থাকিলে ভার্বৰ লগত সদায় s বা es এটা যোগ হয় আৰু সেই কাৰণে আমি এটো নেগেটিভ কৰিব হলে আমি সাবজেক্টটো যেতে হি আছে আমি ডু নট বহাব নোৱাৰি হি থাকিলে সদায় কি হ'ব ডাজ নট হি
doesn't এতিয়া আমি does not লিখাৰ লগে লগে ভাৰ্বৰ লগত যেটো s বা es থাকিব এটো উঠি যাব আৰু কি হ'ব he doesn't walk in the afternoon he does not walk in the afternoon third he wrote a letter yesterday write wrote written ইয়াত wrote আছে wrote কি হল verb to ভাৰ্বৰ past form অর্থাৎ এই বাক্যটো আছে কোন টেন্সত past indefinite tense আৰু আমি past indefinite tense নেগেটিভ কৰিবলৈ হলে auxiliary verb নথকা হলে আমি কি কৰিম সদায় did not ব্যৱহাৰ কৰিম she didn't এতিয়া ভাৰ্বৰ আমি কি কৰিব লাগিব প্ৰেজেন্ট ফৰ্ম দিব লাগিব write wrote আছে আমি কি লিখিব লাগিব write he didn't write a letter yesterday তেও যোৱাকালি এখন চিঠি লিখা নাছিল ঠিক এই দৰে আমি যেতিয়া প্ৰেজেন্ট ইনডিফিনাইট বা পাস্ট ইনডিফিনাইট টেন্সত অক্সিলাৰি ভাৰ্ব নথকা বাক্যবিলাক আমি নেগেটিভ বনাম সিম্পল প্ৰেজেন্ট টেন্সত আমি ডু নট বা ডাজ নট ব্যৱহাৰ কৰিম যেতিয়া আমাৰ সাবজেক্টটো আই উই ইউ দে বা প্লুৰাল নাম্বাৰ থাকে তেতিয়া আমি সদায় ডু নট ব্যৱহাৰ কৰিম আৰু যেতিয়া সাবজেক্টটো হি she it this raja rita এনেকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার থাকিব আমি তাত ডাজন্ট ব্যৱহাৰ কৰিম আৰু ভাৰ্বত থকা s বা es টো আমি উঠাই দিম ঠিক তেনেকে পাস্ট ইনডিফিনাইট টেন্সৰ ক্ষেত্ৰত আমি ভাৰ্বৰ যেতিয়া পাস্ট ফৰ্ম পাম সাপোজ প্লেড আছে হি প্লেড ক্ৰিকেট তেও ক্ৰিকেট খেলিছিল হি ডিডন্ট প্লে ক্ৰিকেট তেতিয়া আমি প্লেড টু উঠি কি হ'ব প্লে হ'ব he came here yesterday কি হ'ব he didn't come here came or present from come আমি সদায় didn't ব্যৱহাৰ কৰাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লিখিব লাগিব এই দৰে আমি এই দুটা টেন্সৰ নেগেটিভ কৰিব পাৰো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেতিয়াবা কি হয় আমি এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰোতে আমি ইতিমধ্যে যিখিনি পঢ়িলো তাত অৰ্থখিনি সলনি হৈ যায় কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত আমি অৰ্থ সলনি নকৰি এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব লাগে তেনে ক্ষেত্ৰত আমি কেতিয়াবা বিপৰীত শব্দ বা নতুন শব্দ ব্যৱহাৰ কৰি সেই বাক্যখিনি আমি নেগেটিভ কৰিব পাৰো যাৰ দ্বাৰা তাৰ কোনো অৰ্থ সলনি অৰ্থটো একেই থাকে কিন্তু বাক্যটো এফাৰ্মেটিভৰ পৰা নেগেটিভ হৈ যায় হয়বোধকৰ পৰা নহয়বোধক হৈ যায় ফৰ এক্সাম্পল man is mortal মানুহ মৰণশীল মানুহ মৰণশীল আমি সকলোৱে জানো এতিয়া যদি কওঁ man is not mortal তেনেহলে কি হ'ব মানুহ মৰণশীল নহয় অৰ্থটো সলনি হৈ গল কিন্তু আমি অৰ্থটো সলনি নকৰি সেই বাক্যটো নেগেটিভ কৰিব লাগিব তেনে ক্ষেত্ৰত আমি কি কৰিম man is not mortalৰ বিপৰীত কি হ'ব immortal আমি অপোজিট ওয়াৰ্ড লিখিম মানুহ অমৰ নহয় গতিকে অৰ্থটো একেই থাকিল কিন্তু বাক্যটো কি হৈ গল নেগেটিভ হৈ গল ঠিক তেনেকে all men are mortal সকলো মানুহেই মৰণশীল আমি এনেকে লিখিব পাৰো no men are immortal কোনো মানুহেই অমৰ নহয় ঠিক তেনেকে water is colorless পানীৰ কোনো কালাৰ নাই আমি এটো নেগেটিভ কৰিব পাৰো water has no color water has no color পানীৰ কোনো কালাৰ নাই বা water is not colorful পানী কালারফুল নহয় নাম্বার 4 milk is white এটো যদি আমি লিখো milk is not white তেনেহলে কি হ'ব গাখীৰ বগা নহয় তে মিনিংটো চেঞ্জ হৈ গল আমি এটো লিখিব নোৱাৰি আমি কি লিখিম যে গাখীৰ বগাৰ বাহিৰে একোই নহয় milk isn't but white গাখীৰ বগাৰ বাহিৰে একোই নহয় ইয়াত বাটে কিন্তু হলনি বাহিৰে বুজাইছে মানে গাখীৰ বগাৰ বাহিৰে বেলেগ একো ৰং নহয় বেলেগ একো নহয় দি sun rises in the east এটো সিম্পল প্ৰেজেন্টত আছে তে বেলি পূব ফালে উদয় হয় আমি কি কম বেলি পূব দিহৰ বাহিৰে বেলেগ দিহত উদয় নহয় দি sun সিম্পল প্ৰেজেন্টত আমি নেগেটিভ কৰিবলৈ হলে does not থাকিব the sun doesn't but
rises in the east. The sun doesn't but rises in the east. Beli pub dihor bahire belek diot udoy no hoy. Coal is black. Koila kola. Ami ki kom je koila kolar bahire belek eko no hoy. Coal is not but black. এদৰে আমি এই সিম্পল বাক্যবিলাক বাট ব্যৱহাৰ কৰি আমি নেগেটিভ কৰিব পাৰো কৰিবলৈ আমি আৰু কিছুমান বাক্য এনেকে অপোজিট ওয়ার্ড ব্যৱহাৰ কৰি আমি নেগেটিভ কৰিব পাৰো ঠিক তেনেকে এভরিবডি উইশেস টু বি হ্যাপি প্ৰত্যেকই সুখী হ'ব বিচাৰে আমি কি কম কোনেও দুখী হ'ব নিবিচাৰে অৰ্থাৎ প্ৰত্যেকই সুখী হ'ব বিচাৰে তো এভরিবডি থাকিলে আমি অপোজিট কি লিখিম এভরিবডি নোবডি আমি এটু মনত ৰাখিব লাগিব নেগেটিভ কৰোতে সদায় এভরিবডি থাকিলে নোবডি হ'ব এভরিওয়ান থাকিলে নো ওয়ান হ'ব এভরিবডি nobody wishes to be happy unhappy অর্থাৎ কোনো দুখী হ'ব নিবিচাৰে গতিকে বাক্যটো মিনিংটো একেই থাকিল কিন্তু সেন্টেন্সটো কি হ'ল এফার্মেটিভৰ পৰা নেগেটিভ হ'ল ঠিক তেনেকে everyone loves his motherland প্ৰত্যেকই নিজৰ মাতৃভূমিক ভাল পায় আমি কি কম কোনেও নিজৰ মাতৃভূমিক বেয়া নাপায় everyone থাকিলে no one lover opposite hates no one hates his motherland no one hates his motherland কোনে নিজৰ মাতৃভূমিক বেয়া নাপায় I shall always remember you মই তোমাক সদায় মনত ৰাখিম তাৰ মানে কি মই তোমাক কেতিয়াও নাপাহৰো I shall always থাকিলে আমি never লিখিম always বা sometimes থাকিলে I shall never remember opposite কি হ'ব forget I shall always remember you তাৰ opposite হ'ব I shall never forget you মই তোমাক কেতিয়াও নাপাহৰো ঠিক তেনেকে the question is very difficult question to খুবেই টান আমি এটো নেগেটিভ কৰিবলৈ হলে কি হ'ব question to ইমান সহজ নহয় the question is not so easy question to iman সহজ নহয় number 5 he is sometimes foolish তেও মানে মাজে সময়ে মূৰ্খামি কৰে তাৰ মানে কি তেও সদায় জ্ঞানী নহয় সকলো সময়তে জ্ঞানী নহয় আমি কি লিখিম he is not sometimes থাকিলে always he is not always wise তো সদায় জ্ঞানী নহয় জ্ঞানীৰ দ্বাৰা আচৰণ নকৰে every rose has thorns number 6 প্ৰত্যেকটো গোলাপৰে কাইট আছে প্ৰত্যেকটো গোলাপৰে কাইট আছে আমি অৰ্থটো হলনি কৰিব নোৱাৰিম তে কি হ'ব কাইট নথকা কোনো গোলাপ ফুল নাই এখানে আমি there is no ব্যৱহাৰ কৰি নেগেটিভ কৰিম there is no rose কোনো গোলাপ ফুল নাই without thorn কাইট নথকা কোনো গোলাপ ফুল নাই গতি এই বাক্যখিনি আমি নেগেটিভ কৰিবলৈ হলে এই বাক্যখিনিৰ আমি কিছুমান স্ট্ৰাকচাৰ চেঞ্জ কৰি আমি নেগেটিভ কৰিব পাৰিম অপোজিট ওয়ার্ড ব্যৱহাৰ কৰি আমি নেগেটিভ কৰিব পাৰিম every soul has its body প্ৰত্যেকটো আত্মাৰে এটা বডি আছে আমি কি কম there is no soul without body body নথকা কোনো আত্মা নাই there is no soul without body ঠিক তেনেকে everybody must admit that he is honest it is very important আৰু মই without changing meaning or যিখিনি কৰাইছো এই গুটেইখিনি HS সেকেন্ডাৰী ফাইনাল এক্সামত আহে ইয়াৰ পৰা দুটা এফার্মেটিভ আৰু নেগেটিভ মিলাই দুটা পৰীক্ষাত আহিব everybody must admit that he is honest আমি কি কম প্ৰত্যেকই কয় যে তেওঁ honest আমি কি কম কোনে অস্বীকাৰ নকৰে যে তেওঁ honest
কোনো অস্বীকাৰ নকৰে তাৰ মানে সকলোৱে স্বীকাৰ কৰে everybody থাকিলে সদায় কি হয় nobody must admit থাকিলে আমি কি লিখিম can deny তাৰ মানে কোনেও অস্বীকাৰ কৰিব নোৱাৰে that কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে he is honest তেও honest এটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে গতিকে আমি একদম সিম্পলি এখিনি affirmative পৰা নেগেটিভ কৰিছো নাম্বার 9 where there is a will there is a way এটো আমি নেগেটিভ কৰিম ইচ্ছা থাকিলে উপায় ওলায় অর্থাৎ কোনো উপায় নাই ইচ্ছা বিহীন কোনো উপায় নাই there is no way there is no way কোনো উপায় নাই without a will তো আমি এই বাক্যবিলাক উইদাউট ব্যৱহাৰ কৰিম there is no way কোনো উপায় নাই without a will উপায় নোহোৱাকে where there is a smoke there is fire এটো কি হ'ব যে যতেই ধোঁৱা আছে তাতে কি আছে জুই আছে আমি কি কম জুই বিহীন কোনো ধোঁৱা নাই there is no fire কোনো জুই নাই there is no fire without smoke ধোঁৱা নথকা কোনো জুই নাই অর্থাৎ জুই থাকিলে ধোঁৱা ওলাবই where there is a smoke যতে ধোঁৱা আছে there is fire তাতে কি আছে জুই আছে অর্থাৎ there is no fire কোনো জুই নাই without smoke smoke নোহোৱাকে ধোঁৱা নোহোৱাকে কোনো জুই নাই he tried every plan তেও প্ৰত্যেকটো প্ল্যানে ট্রাই কৰে আমি কি কম তেও ট্রাই নকৰাকে কোনো প্ল্যান বাদ নিদিয়ে তেও কোনো প্ল্যানে বাদ নিদিয়ে তেও প্ৰত্যেকটো প্ল্যানে কি কৰে ট্রাই কৰে আমি হদে একেটা বাক্য left ব্যৱহাৰ করি he left no plan তেও কোনো প্ল্যান বাদ নিদিয়ে tried opposite কি হ'ব untried he left no plan untried তো কোনো প্ল্যানে ট্রাই নকৰাকে এৰি নিদিয়ে তো আমি as soon as থকা বাক্যবিলাক যেতি আমি নেগেটিভ বনাম এটো আমি কোনটো ফৰ্মুলাত নিম as soon as থকা বাক্যবিলাকত আমি no sooner than ব্যৱহাৰ কৰি হে বাক্যটো এফাৰ্মেটিভৰ পৰা নেগেটিভ বনাব পাৰি আৰু বাক্যটো হদে ইন্টাৰগেটিভ প্যাটাৰ্ণত থাকে বাক্যটো ইন্টাৰগেটিভ নহয় কিন্তু ইন্টাৰগেটিভ প্যাটাৰ্ণত থাকিব ফৰ এক্সাম্পল as soon as the students saw the teacher ছাত্ৰছাত্ৰীসকলে শিক্ষকজনক দেখাৰ লগে লগে all of them stood up তেওঁলোক থিয় হৈছিল আমি কি কৰিম as soon as ঠাইত আমি no sooner লিখিম আৰু লগে লগে যেহেতু এটো past indefinite tense আমি কি লিখিম did no sooner did the students so to কি হৈ যাব see the teacher আমি কমাৰ ঠাইত আমি কি লিখিম then all of them stood up গতিকে এইটো প্যাটাৰ্ণত আমি as soon as থকা বাক্যবিলাক নেগেটিভ বনাব পাৰিম as soon as থকা ঠাইত আমি কি লিখিম no sooner did past indefinite সেই কাৰণে did কেতিয়াবা past perfect থাকিলে আমি ইয়াত had লিখিলো had the students এতে আমি did the students so past form present form কি হ'ব see the teacher তাৰ পিছতে আমি then did as soon as I had arrived there মই তালৈ উপস্থিত হোৱাৰ লগে লগে he left the place তেও ঠাইখন এৰি গুচি গৈছিল কি হ'ব as soon as আমি তো নেগেটিভ কৰিবলৈ হলে কি হ'ব as soon as ঠাইত আমি no sooner যেহেতু past perfect আমাৰ ইয়াত আছে গতিকে আমি কি লিখিম had no sooner had I ভাৰ্বৰ past participle হ'ব যেহেতু past perfect tense সেই কাৰণে past participle হ'ব no sooner had I arrived there ইয়াত আমি কি দিম then দিম
then he left the place. As soon as থকাৰ কাৰণে আমি কি দিলো no sooner past perfect ত আছে গতিকে had arrived আছে আৰু past participle arrived হ'ব আমি দুটা বাক্যত এটা ডিফারেন্স পালো যে ইয়াত আমি did দিছো ইয়াত আমি had দিছো ইয়াত did যেহেতু past indefinite tense থকাৰ কাৰণে আমি did দিলো আৰু ভাৰ্বৰ past form টো উঠাই present form দিব লাগিব আৰু past perfect tense ত আমি had টো আনিব লাগিব আৰু দুটা বাক্যতে যদি আমি চাও আমি did বা had এই দুটা প্ৰথমতে আনিছো অৰ্থাৎ ইন্টাৰগেটিভ প্যাটাৰ্ণত আমি লিখিছো তো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰাৰ নিয়ম গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো তোমালোক সকলে ভিডিওটো বুজি পাইছা আৰু ভিডিওটো যদি ভাল পাইছা তেনহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা পৰৱৰ্তী ভিডিও বিলাক পাবৰ কাৰণে থ্যাংক ইউ